কৰ্তৃপক্ষক আমি কৰায়ত্ব কৰিম আৰু যথাবিহিত মইৰাবাৰী আৰক্ষীৰ বৃহৎ সাফল্য হত্যা ড্ৰাগছ সৰবৰাহ অস্ত্ৰ সৰবৰাহকে ধৰি একাধিক অপৰাধৰ সৈতে জড়িত দুৰ্ধৰ্ষ অপৰাধী মনিৰুদ্দিন গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ মূৰৰ কামৰণি সৃষ্টি কৰা মইৰাবাৰীৰ দুৰ্ধৰ্ষ অপৰাধী মনিৰুদ্দিনক গ্ৰেপ্তাৰ কৰে হত্যা ড্ৰাগছ সৰবৰাহ অস্ত্ৰ সৰবৰাহৰ পাছত মনিৰুদ্দিনে এইবাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল ম্যাদ উকলা ঔষধৰ লেবেল সলাই বজাৰত এৰি দি নিৰীহ লোকক হত্যা কৰা আমি যোৱাকালি এটা আমাৰ গোপন সূত্ৰৰ পমখেদি আমি মনিৰুদ্দিন মনি যি আমাৰ পলাতক আসামী আছিলে আমাৰ আৰ্মছ কেছ এটাৰ আমি বিচাৰি আছিলোঁ আৰু তেওঁক আমি যোৱাকালি এটা গোপন তথ্যৰ ভিত্তিত তেওঁৰ ঘৰত তালাচী চলাওঁ আৰু তেওঁক কৰায়ত্ব কৰিবলৈ সক্ষম 2021ত এক্সপায়াৰ হোৱা আইৰণ চিৰাপত 2021ৰ ডিচেম্বৰত মেনুফেকচাৰ লেবেল মনিৰুদ্দিনৰ মানুহৰ জীৱনক লৈ পাশবিক খেলা বিভিন্ন হস্পিটেল ফাৰ্মাচীয়ে পেলাই দিয়া ম্যাদ উকলা ঔষধ সংগ্ৰহ কৰি মনিৰুদ্দিনে ঘৰতে বহি মেনুফেকচাৰ আৰু এক্সপায়াৰ ডেটৰ লেবেল সলাইছিল বিভিন্ন ঔষধৰ মইৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত গোপন তথ্যৰ পমখেদি পুৱতি নিশা পলাতক মনিৰুদ্দিনক বিষাক্ত ঔষধসহ গ্ৰেপ্তাৰ কৰে পূৰ্বে মনিৰুদ্দিনৰ বিৰুদ্ধে কেৱল মইৰাবাৰী থানাৰ লগতে বহুকেইখন থানাত পঞ্জীয়ন হৈ আছে হত্যা ড্ৰাগছ সৰবৰাহ অস্ত্ৰ সৰবৰাহৰ বহু গোচৰ এই গোচৰসমূহত মনিৰুদ্দিনে কেইবাবাৰো জেল হাজতলৈ গৈছে যদিও এইবাৰ পুনৰ মানুহৰ জীৱনক লৈ কৰা ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ মনিৰুদ্দিন এতিয়া এই দুৰ্ধৰ্ষ অপৰাধীটোৰ শেষ পৰিণতি কি হয় তালৈ মইৰাবাৰী ৰাইজৰ দৃষ্টি মইৰাবাৰীৰ পৰা স্ফাকুৰ ৰহমানৰ ৰিপৰ্ট তেওঁলোকে নতুনকৈ লেবেলিং কৰি 2021ৰ ডিচেম্বৰত মেনুফেকচাৰ ডেট দেখুৱাইছে আৰু যিটো আশ্চৰ্যজনক কথা যিটো ডিচেম্বৰ এতিয়ালৈকে অহাই নাই 2021 গতিকে ডিচেম্বৰত যিহেতু এইটো মেনুফেকচাৰ ডেট দেখুৱাইছে ইয়াৰ পৰা জানিব পৰা যায় যে এইটো এটা ডাঙৰ সি ষড়যন্ত্ৰত লিপ্ত যিটোৰ জৰিয়তে স্বাস্থ্যজনিত এটা বিষক্ৰিয়া মানে চলোৱাৰ বা সমাজখনক এটা মানে বেয়া পথলৈ লৈ যোৱাৰ বা স্বাস্থ্যৰ এটা অৱনতিৰ পথলৈ লৈ যোৱাৰ কাৰণে এটা অপচেষ্টা চলাইছে গতিকে এই ক্ষেত্ৰত আমি ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱা হৈছে আৰু আমাৰ ড্ৰাগছ ইনস্পেক্টৰ ছাৰকো আমি জনাইছোঁ এই ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা লোৱা হ'ব তদন্তক্ৰমে আৰু তদন্তকালত আমি তেওঁৰ তাত কিছুমান কডেন সংলগ্ন NDPS নাৰ্কটিক কাফ চিৰাপ আমি 13টা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ অভিযোগ এটা আছিলে তেনেকুৱাকৈ তেওঁ কেইবাটা কেছতো আমি পুলিচে তেওঁক এৰেষ্ট কৰিছোঁ পূৰ্বতে ইতিমধ্যে আমি ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে চৰকাৰ প্ৰশাসনে যুটীয়াভাৱে এইখিনি ব্যৱস্থা লৈ আছে গতিকে এই ক্ষেত্ৰত আমি মনিৰুদ্দিনকো আমি কোনো কাৰণতে আমি তেওঁক কেতিয়াও এই ক্ষেত্ৰত বাচি যাবলৈ দিয়া হোৱা নাই আৰু বৰ্তমানো তেওঁ পলাতক হৈ থকাত আমি তেওঁক এই কেছ সংক্ৰান্তত আমি কৰায়ত্ব কৰিছোঁ এটা কথা